সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলৱৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ অন্নপূৰ্ণা অভিযানে দৰিদ্ৰ আৰু অসহায় লোকসকলৰ জীৱনত এক নতুন শক্তি আৰু আশাৰ সঞ্চাৰ কৰিছে। ঘৰে ঘৰে খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সাহায্য প্ৰদান কৰি সন্ত ৰামপাল গুৰু মহাৰাজে মানুহক দুখ আৰু অসহায় অৱস্থাৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰিছে। দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ অসাধাৰণ কাৰ্যই এনে এক নিদৰ্শন দাঙি ধৰিছে, যি যুগ যুগ ধৰি সন্তজনাৰ উদাৰতা আৰু দয়াৰ প্ৰতীক হিচাপে জনাজাত হৈ ৰ'ব। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। ক'ভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল।
পবিত্ৰ শ্ৰীমদ ভাগৱত গীতা, পবিত্ৰ 4 বেদ, পবিত্ৰ কোৰাণ শ্বৰীফ, পবিত্ৰ বাইবেল, পবিত্ৰ গুৰু গ্ৰন্থ চাহিব আৰু কবীৰ চাহাবৰ পবিত্ৰ বাণীত লুকাই থকা গূঢ় ৰহস্য অৰ্থাৎ তত্ত্বক জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। নমস্কাৰ ছাৰ। নমস্কাৰ। ছাৰ কি নাম আপোনাৰ? হয়, মোৰ নাম অনিল কুমাৰ লাগদা। অনিল ক'ৰ পৰা আহিছে? হয়, গাঁও বাগেৰতলি, জিলা গুমলা, ঝাৰখণ্ডৰ পৰা আহিছোঁ। অনিল, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? হয়, মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা 13 ডিচেম্বৰ 2013 লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে মই খ্ৰীষ্টিয়ান ধৰ্ম ফ'ল' কৰিছিলোঁ আৰু সেই ভক্তি মাৰ্গতেই চলিছিলোঁ। মই খ্ৰীষ্টান ধৰ্মত কোৱা সকলো ক্ৰিয়াই মই কৰিছিলোঁ, যেনে ৰাতিপুৱা গধূলি প্ৰাৰ্থনা কৰা আৰু প্ৰতি ৰবিবাৰে চাৰ্চলৈ যোৱা, মাৰ্চ এটেণ্ড কৰা আৰু সময়ে সময়ে যিবোৰ প্ৰাৰ্থনা সভা অনুষ্ঠিত হৈছিল তাতে ভাগ লোৱা, এইবোৰেই ক্ৰিয়া আছিল, যাৰ পৰা কোনো প্ৰকাৰে একো লাভ পোৱা নাছিলোঁ। কেৱল পৰম্পৰাগতভাৱে এই ক্ৰিয়া কৰি আছিলোঁ। অনিল, আপুনি কি কাৰণে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে? ছাৰ, আমাৰ ঘৰত বহুত বেছি ভূত প্ৰেতৰ বাধা আছিল, যাৰ বাবে মোৰ দেউতা ভূতক বহুত মানিছিলে আৰু পূজা কৰিছিল, যাৰ বাবে তেওঁ বহুত লাভো পাইছিল। কিন্তু শেষত সেই ভূত প্ৰেতৰ বাবেই তেওঁৰ মৃত্যু হ'ল। যি প্ৰকাৰে ভূত প্ৰেতে আমাক যি লাভ প্ৰদান কৰিছিলে, সেই প্ৰকাৰে আকৌ লোৱাও আৰম্ভ কৰি দিলে, যাৰ বাবে মোৰ খুৰাৰ মৃত্যু হ'ল, মোৰ দাদাৰ মৃত্যু হ'ল। আৰু এইটোও ক'ব বিচাৰিম যে যিদিনা মোৰ ভনীৰ বিয়া আছিলে, সেইদিনাখনেই মোৰ দাদাৰ মৃত্যু হ'ল। আৰু আমি 2 দিন আগৰ পৰাই জানিছিলোঁ যে মোৰ দাদাৰ হয়তো মৃত্যু হ'ব, নহ'লে বিয়া হ'ব। যি মানুহে এইবোৰ গম পায়, তেওঁলোকৰ পৰা আমি গম পালোঁ। তাৰপিছত আমি বহুত চেষ্টা কৰিলোঁ, বহুত প্ৰাৰ্থনা কৰিলোঁ, য'ত যি মানুহক জানিছিলোঁ প্ৰাৰ্থনা কৰিলোঁ যে মোৰ দাদাৰ যাতে মৃত্যু নহওক বা বিয়াও যাতে হৈ যায় ভালদৰে আৰু দাদাৰো মৃত্যু নহওক। আমি বহুত চেষ্টা কৰিলোঁ। আনকি যি প্ৰাৰ্থনা কৰিলে মানে মানুহে বহুত বিশ্বাস কৰিছিল, সেইবোৰ কৰাৰ পিছতো মোৰ দাদাৰ মৃত্যু হ'ল আৰু এফালে মোৰ ভনীৰ বিয়া হৈ আছিল আৰু আনফালে মোৰ দাদাৰ মৃত্যু হ'ল। সেই দিনটোৱে এনেকুৱা আছিল, আমাক ভিতৰৰ পৰা ভাঙি পেলাইছিলে। আমি সেই বাইবেলেই পঢ়িলোঁ, সেই প্ৰাৰ্থনা কৰিলোঁ, ভাবিলোঁ এয়া কৰিলে মোৰ দাদাৰ মৃত্যু আকস্মিক মৃত্যু নহ'ব, কাৰণ আমি আগতেই নিজৰ দেউতাক আৰু খুৰাক হেৰুৱাইছোঁ। গতিকে বিচাৰিছিলোঁ যে আমি ইমান ডাঙৰ লোকচান এটা সহ্য কৰিব নোৱাৰিম। আমি বহুত চেষ্টা কৰিলোঁ। যিসকল নিম হাকিম আছিল, যি মোল্লা কাজী আছে, তেওঁলোকৰ দ্বাৰাও প্ৰাৰ্থনা কৰাইছিলোঁ। ওচৰে পাজৰে থকা তন্ত্ৰ মন্ত্ৰ কৰা মানুহকো লগ কৰিলোঁ, কিন্তু মোৰ দাদাৰ মৃত্যু নোহোৱাকৈ নাথাকিল, যাৰ বাবে মই অন্তৰত বহুত কষ্ট পাইছিলোঁ যে যিবোৰ প্ৰাৰ্থনা কৰি ইমান দিন কটালোঁ, সময়ত যেতিয়া সেইবোৰে আমাক সহায় কৰিব নোৱাৰে, তেন্তে আগলৈ কি হ'ব? এই প্ৰকাৰে ভগৱানৰ সন্ধানত ওলাই গ'লোঁ। আৰু এই সময়ছোৱাত এনেকুৱা হ'ল যে মই নিজৰ চৰকাৰী চাকৰি বাদ দি মই নিজৰ কিবা নতুন কৰিব ওলাইছিলোঁ, সেই কামো হোৱা নাছিল। এই প্ৰকাৰে মই মানসিক ৰোগত বহুত প্ৰতাৰিত হৈছিলোঁ। তাৰ উপৰি ঘৰৰ স্থিতিও বহুত বেয়া হৈ গ'ল। গতিকে আমি কেতিয়াবা ওজাক মাতো, ভূত খেদা মানুহক মাতো, কিয়নো ভূতৰ ছায়া ইমান বেছি আছিল যে বহুত অশান্তি দিছিল। তাৰপিছত এবছৰৰ ভিতৰতেই মোৰ সৰু ভাইটি, যি মোৰ খুৰাৰ ল'ৰা, তাৰো এক্সিডেণ্ট হ'ল, ভৰিত ৰড লগাব লগা হ'ল। তাৰ পাছত মোৰো এনেকুৱা লগা হ'ল যে এইবাৰ মোৰ পাল, মোৰো কিবা নহয় কিবা হ'ব, ময়ো মৰিমেই। এই প্ৰকাৰে মনত এটা ভয় সোমাই গৈছিল। মানুহে বিভিন্ন ঠাই দেখুৱাই দিয়ে যে তালৈ যোৱা, তাত ঠিক হ'ব, তালৈ যোৱা। এই প্ৰকাৰে বহুত ঠাইলৈ গ'লোঁ। আজমেৰ শ্বৰীফ গ'লোঁ, বেলাংগনি গ'লোঁ, পাটনাত গ'লোঁ, বহুত ঠাইলৈ গ'লোঁ, বহু সভা এটেণ্ড কৰিলোঁ। মানুহে যি ধৰণে কৈছিল আমি সেই ধৰণে কৰিলোঁ। আনকি খ্ৰীষ্টান ধৰ্ম বাদ দি শিৱ ভগৱানক পূজা কৰিলোঁ। কৈছিলে যে এইটো কৰা,
গাখীৰ দিয়া, তেল দিয়া, তেতিয়া ঠিক হৈ যাবা। গতিকে আমি বহুত ঠাইলৈ গ'লোঁ, কিন্তু একো লাভ নাপালোঁ। গতিকে এনেকৈ মই হতাশ হৈ বহি আছিলোঁ। তাৰপিছত মোৰ যি পত্নী, তেওঁ মোক জ্ঞানগংগা কিতাপখন দিলে আৰু তেওঁ ক'লে যে সেইখন পঢ়িলে আমাৰ কিবা এটা ভাল হ'ব। প্ৰথমে মই কিতাপখন পঢ়িলোঁ, তাৰপিছত জগতৰ হিচাপত আমাৰ ভিতৰত যি নলেজ সোমাই আছিলে, সেই হিচাপত ভাবিলোঁ যে নহয়, এয়া ভুল হয়, এনেকুৱা একো নহয়। কিন্তু আপুনি বিশ্বাস কৰক, মোৰ পকেটত 500 টকা আছিলে আৰু মই মুম্বাইত আছিলোঁ তেতিয়া। মোৰ তাত একোৱেই নাছিল, আনকি উভতি যোৱাৰো পইচা নাছিল। তথাপিও মই ভাবিলোঁ যে যাওঁ, এবাৰ গৈ চাওঁ, ইমান ঠাই গ'লোঁ যেতিয়া ইয়াতো এবাৰ গৈ চাওঁ। তাৰপিছত তাৰ পৰা ওলালোঁ আৰু সেই 500 টকা লৈ সত্যলোক আশ্ৰম বৰবালালৈ গ'লোঁ। তালৈ গৈ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি লাভ পালে? হয়, যেতিয়াই মই নাম দীক্ষা লোৱাৰ কথা ভাবি গ'লোঁ, যেতিয়া যাবলৈ আৰম্ভ কৰিছিলোঁ, এনেইতো মোক কোৱা হৈছিলেই যে যেতিয়া তুমি এই মাৰ্গত যাবলৈ আৰম্ভ কৰিবা, তোমাৰ পৰমাত্মাৰ অনুভূতি হ'ব, আৰু হৈছেও। যেতিয়াই মই যাবলৈ আৰম্ভ কৰিলোঁ, তেতিয়াই ফোন আহিলে যে মোৰ জব কনফাৰ্ম হ'ল, যাব লাগিব। তথাপিও মই গৈ নাম দীক্ষা ল'লোঁ। তাৰপিছত মোৰ জব কনফাৰ্ম হ'ল আৰু তাৰপিছত উইদিন 2 সপ্তাহৰ ভিতৰতে তাত নিজৰ জব আৰম্ভ কৰিলোঁ। গতিকে এইটো মোৰ ডাঙৰ লাভ হ'ল। সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত মোৰ ঘৰত যি ভূত প্ৰেতৰ বাধা আছিল সেয়া ভাল হ'ল। এতিয়া মোৰ ঘৰত সুখ শান্তি হৈ আছে। অনিল, আপুনি কৈছে আপুনি খ্ৰীষ্টান ধৰ্মৰ। তাৰপিছত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিল আৰু আপুনি বহুত লাভ পালে। গতিকে টিভিত চাই থকা দৰ্শকসকলক আপুনি কি ক'ব? যিসকল শ্ৰদ্ধালুৱে মোক আজি টিভিত চাইছে, তেওঁলোকৰ বাবে মই জীৱিত উদাহৰণ হয় যে খ্ৰীষ্টিয়ান সমাজত যি সাধনা বা প্ৰাৰ্থনা আছে, তাৰ পৰা একো লাভ নহয়। আপোনালোকে নিশ্চয় এবাৰ জ্ঞান বুজক, তাৰপিছত নিষ্কৰ্ষ উলিয়াওক। বাইবেলত আচলতে কি ভক্তি কৰিবলৈ কৈছে, তাৰ পৰা আমাৰ কি লাভ হ'ব পাৰে, কি লাভ হ'ব নোৱাৰে, সেই হিচাপত জানক, বুজক আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা লওক। তাৰপিছত ভক্তি সাধনা কৰক আৰু লাভ প্ৰাপ্ত কৰক। অনিল, খ্ৰীষ্টান ধৰ্মৰ পবিত্ৰ গ্ৰন্থ বাইবেলত কৈছে যে পৰমাত্মা সাকাৰ, যি নেকি খ্ৰীষ্টান ধৰ্মৰ মানুহে পৰমাত্মাক নিৰাকাৰ বুলি কয়। ইয়াৰ বিষয়ে আপুনি কি ক'ব? খ্ৰীষ্টিয়ান ধৰ্মত আমাক শিকোৱা হৈছে যে পৰমেশ্বৰৰ যি আকাৰ সেয়া সাকাৰ নহয়, নিৰাকাৰ। কিন্তু যেতিয়া আমি উৎপত্তি গ্ৰন্থ খুলি চাওঁ, তেতিয়া আমি গম পাওঁ পৰমাত্মাই কৈছে যে মই মানুহক মোৰ সদৃশ বনাইছোঁ, আৰু এয়া তেওঁ যে নিজৰ দৰে বনোৱা বুলি কৈছে, তাৰ অৰ্থ হ'ল যে আমি পৰমাত্মা দেখাত আমাৰ দৰে, আমিও দেখাত পৰমাত্মাৰ দৰেই, আৰু স্বৰ্গত সিংহাসনত বিৰাজমান হৈ আছে। ইয়াৰ পৰা গম পোৱা যায় যে তেওঁ সাকাৰ ৰূপত আছে। আজিলৈকে ক'তো কোনো ধৰ্মগুৰুৱে আমাক এইটো কোৱা নাই যে পৰমেশ্বৰ সাকাৰ। কেৱল সন্ত ৰামপালদেৱ মহাৰাজে আমাক কৈছে যে ঈশ্বৰ সাকাৰ ৰূপত আছে। অনিল, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'বলৈ চেনেলত প্ৰতিদিনে সৎসংগ আহে। তলত এটা হালধীয়া শাৰী আহি থাকে, তাত নম্বৰ থাকে। তাত ফোন কৰি আপুনি ওচৰৰ নামদান কেন্দ্ৰৰ ঠিকনা ল'ব পাৰে আৰু তাৰ পৰা নামদান বিনামূলীয়াকৈ প্ৰাপ্ত কৰিব পাৰে। ধন্যবাদ ছাৰ। সৎসাহেব। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ, যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান, যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। আমি এইটো চুক্তি কৰিবলৈ আহিছিলোঁ ৰাম নামৰ, আৰু সেয়া আমি পাহৰিলোঁ। এই অতিথিশালত বেছি বেয়া কাম কৰিব ধৰিলোঁ। ঘৰ বনাম, মহল বনাম, মদ খাম, ডিজে বজাম। এয়া একেবাৰে অযথা কাম। এজন বিদ্যাৰ্থীয়ে নিজৰ বিদ্যা গ্ৰহণ নকৰি যদি মদ খাই, চিনেমা চাই আৰু ঘূৰি ফুৰি থাকে, তেন্তে সেয়া তাৰ
তাৰ বাবে হানিকাৰক। এই প্ৰকাৰেই মানৱ শৰীৰ প্ৰাপ্ত প্ৰাণী এজন বিদ্যাৰ্থী, আৰু বিদ্যাৰ্থীয়ে নিজৰ সেই কামেই কৰিব লাগে যি তাৰ। আমি সেয়া পাহৰি গলো, আন অযথা কামবোৰতহে লাগি থাকিলো। গতিকে যি কাৰণে আমি আমাৰ অসংখ্য জীৱন নাশ কৰিলো। গতিকে পুণ্যাত্মাসকল, আপোনালোকৰ সৌভাগ্য যে আপোনালোকে এই মাৰ্গ পালে, এই জ্ঞান পালে। আৰু এই জ্ঞান এনেকুৱা যে আপোনাৰ আত্মাক কঁপাই তুলিব। কাৰণ ইয়াত দুয়োটা গুণেই আছে। এটাটো আপোনাৰ পাপ নাশ হ'ব এই অমৃত পানীৰ পৰা, যি দাসৰ মুখেৰে যি কোৱা হৈ আছে, সেয়া টিভিৰ মাধ্যমেৰে হওক বা CD কেছেটৰ, ইয়াৰ প্ৰভাৱ আপোনালোকৰ ওপৰত বিশেষকৈ হ'ব। আৰু এই বাণীয়ে আপোনালোকে শুনিছে চাগে, কবিৰপন্থীসকলে কৰিছে, বহু বছৰ কৰিলে কিন্তু প্ৰভাৱ নহ'ল। সৎসংগত থকা সময়খিনি হয় কৰিব, কিন্তু ওলাই গৈ আকৌ সেই কামেই কৰিব। কাৰণ প্ৰভাৱ পৰিবই নোৱাৰে, সিহঁত অধিকাৰী নহয়। এজন ৰজাৰ এগৰাকী ৰাণীয়ে গুৰুৰ দীক্ষা লৈ থৈছিল। ৰজা তাৰ বিৰোধী আছিল যে গুৰুসকল আচলতে এনেকুৱা, মহিলাবোৰক ভ্ৰমিত কৰে, এওঁলোকৰ পৰা পইচা লয়। গতিকে তেওঁ কথাটো মানি লোৱা নাছিল, কিন্তু নিজৰ ধৰ্মপত্নীৰ সন্মুখত বেছি বিৰোধিতাও কৰিব পৰা নাছিল। বাৰে বাৰে এইটোৱেই কৈছিল যে গুৰু ধৰিলে কি হ'ব, ঘৰতেই ভক্তি কৰা। তেতিয়া কয় যে মই ইমান কথা নাজানো, বলক আপুনিও এদিন বলক। আপুনি তেওঁকেই সুধিব। কিছুদিনৰ পিছত তেওঁ ভাবিলে যে গুৰুদেৱকে কথাটো কওঁ, তাইৰ সন্মুখতেই 2-4টা কথা কম, তেতিয়াতো মন আঁতৰিব। গ'ল গুৰুদেৱৰ ওচৰলৈ গৈয়ে সেই সন্তইটো ক'লে যে ভক্তি কৰা পুত্ৰ, পৰমাত্মাৰ নাম লোৱা। তেতিয়া ৰজাই প্ৰশ্ন কৰিলে যে গুৰু ধৰাটো গুৰুত্বপূৰ্ণ নেকি? মহাৰাজ, ভক্তিটো ঘৰতো কৰিব পাৰে। তেতিয়া গুৰুজনে ভাবিলে যে ভাই, এতিয়া যদি মই কিবা কৈ দিওঁ তেতিয়াতো আৰু বেছি খং কৰিব। ৰজাও হয়, এনেকৈ ক'বলৈ ভালো নালাগে। তেওঁ ক'লে, চাওক মোৰ হাতত বেছি সময় নাই, মোৰ ক্ৰিয়াকৰ্মৰ সময় হৈছে। মই কেতিয়াবা আপোনাৰ ঘৰলৈ আহিম, তেতিয়া আপোনাক কম। বিস্তাৰিতভাৱে ডিটেইলত ক'ব লাগিব, বহুত দীঘলীয়া বিষয়। ৰজাই ভাবিলে বহুত ভাল কথা, তেতিয়াতো আৰু বেছি কথা সুধিব পাৰিম। কিছুদিনৰ পিছত ৰজাক বাৰ্তা পঠিয়ালে যে আজি গুৰুদেৱ আহিব। ৰজাই সকলো ব্যৱস্থা কৰিলে, নিজে বহি গ'ল সিংহাসনত, আৰু সন্তৰ বাবে বেলেগকৈ এখন চকী অনালে, আৰু বহুত বিষয়ববীয়া ওচৰে পাজৰে বহি আছিল। এতিয়া সন্তজন গৈ থিয় হ'ল। তাত সৈনিকো থিয় হৈ আছিল, বডিগাৰ্ড। সন্তই ক'লে যে চিপাহীসকল, এই ব্যক্তিজনক এৰেষ্ট কৰা। ৰজাৰ ফালে নিৰ্দেশ কৰিলে। এতিয়া চিপাহীবোৰে সন্তজনে কোৱাৰ বাবে কিয় ৰজাক এৰেষ্ট কৰিব? 2বাৰ ক'লে, তৃতীয়বাৰত ক'লে যে শুনা নাই নেকি তোমালোকে? ৰজাই প্ৰথমেতো হাঁহি আছিলে যে কি ধেমালি কৰি আছে, তাৰপিছত ভাবিলে যে একেবাৰে দৃঢ় হ'ল, যদি মোৰ ৰাজপাত ই কাঢ়ি লয়। ৰজাই ক'লে, সৈন্যসকল এৰেষ্ট কৰা ইয়াক। ইমানখিনিয়ে ক'লে। সেই বাবাজনৰ হাতত ধৰিলে 4জন মানে আহি একেবাৰে, আৰু এইটো লৈ ৰৈ আছিল যে আদেশ কি এবাৰ। তেতিয়া সন্তই ক'লে যে হে ৰাজন, ঘৰলৈ অহা মানুহক এনেদৰে অপমান কৰে। তেতিয়া ৰজাই ক'লে যে আপুনি কি কৈ আছিলে? ক'লে, মই আপোনাৰ প্ৰশ্নৰহে উত্তৰ দিব আহিছিলো, সেইদিনা যে আপুনি সুধিছিল, এয়াই উত্তৰ দি আছো আপোনাক। এই কি উত্তৰ দি আছা? ৰজাই ক'লে, মোক এৰিটো দিয়া, তাৰপিছত কিছু কথা কম। ক'লে, এৰি দিয়া। সকলোৱে এৰি দিলে, দূৰত থিয় হ'ল। তেতিয়া সন্তজনে ক'লে যে চাওক, আপুনি ৰজা, এওঁলোক আপোনাৰ সৈন্য। এতিয়া আপুনি যি শব্দ কৈছিলে সেই শব্দ ময়ো ক'লো। মই কৈছিলো আপোনাক এৰেষ্ট কৰিব, ইহঁতে লৰচৰেই নকৰিলে, আৰু সেইটো আপুনি কৈছিলে। ইহঁতে মোক ওপৰলৈ দাঙি ধৰিলে।
গতিকে এওঁলোকে আপোনাৰ বচন মতেহে কাম কৰিব, আপোনাৰ বচনৰ শক্তিৰেহে চলে। এই প্ৰকাৰে আধ্যাত্মিক মাৰ্গৰ মই মহাৰাজ, আৰু যি বচন মই কম এয়াই কাৰ্যকৰী হ'ব। আপুনি 100 বছৰে এই মন্ত্ৰ কওক, কেতিয়াও লাভ নিদিয়ে। বুজাজনৰ বাবে সংকেতেই যথেষ্ট। গতিকে পৰমাত্মাই কয়, কবীৰ এক দিন ऐसा होएगा सबसे बड़े बिछो राजा राणा रावण को সাৱধান কিয় নহো। এনেকুৱা দিন আহিব যিদিনা সকলোৰে পৰা আঁতৰি যাবা আৰু তোমাৰ লগত কোনেও নাযাব। কবিৰ চাহেবে কয়, খিড়কি দে দে ৰোৱেগি সুৰতান জব তো চালেগি अकेली। আজি এই পৰিয়ালত বৰ মন বহিছে আপোনাৰ, যে এই ঘৰ মোৰ, পুত্ৰ মোৰ, পুত্ৰী মোৰ, এই কোম্পানী মোৰ, আৰু যেতিয়া 1 মিনিটত তোমাৰ যাবলৈ সময় হ'ব, কোৱা হৈ পৰি পৰি কান্দিবা, অকলে যাবা তুমি, তোমাৰ আগে পিছে কোনেও নাথাকে। গৰু ধৰা নাই যাতে তোমাৰ সন্মুখত আহি থিয় হৈ যায়, আহা পুত্ৰ, আৰু সেই দূতবোৰক খেদি পঠিয়াব। एक दिन ऐसा होएगा सबसे बड़े बिछो राजा राणा राव रंक सावधान क्यों न हो। उजड़ खेड़े ठीकरी ये गड़गड़ गए कुम्हारे, वो रावण सरीखे चले गए भाई लंका के सरदार। ऊंचा दिखे धौलरा और मंडी चित्ती पोले, एक हरि के नाम बिना यू काल मारे रोले। মালিকৰ এটা এটা শব্দ বিচাৰ কৰক পণ্যাত্মাসকল। কয়, তোমালোকে বহুত ওখ মহল দেখা, 2-3 মহলীয়া, তাৰ ওপৰত বহুত চিত্ৰকাৰী আৰু চিপছ লগাই থৈছা। পৰমাত্মাৰ ভক্তিৰ অবিহনে কালে তোমালোকক ভ্ৰমিত কৰি আছে, মূৰ্খ বনাই আছে। 1 ছেকেণ্ডত মৃত্যু হ'ব, তাৰপিছত গাধ হৈ ঘূৰি থাকিবা, কুমাৰে তোমাক পিটি থাকিব। গতিকে পৰমাত্মাই এইটো ক'ব বিচাৰিছে যে তোমালোকে যিমান জানা সিমানেই নহয়, তাতকৈ আগলৈও কিবা আছে, সেয়া পৰমাত্মাই বা তেওঁৰ সন্তান সন্তইহে ক'ব পাৰিব। তেওঁৰ লগত সম্পৰ্কই নাৰাখা। আপুনি যিখন সমাজত আছে তাত ইমানেই জ্ঞান আছে, আপুনি প্ৰতিদিনে কৰিয়ে আছে। পৰমাত্মাই কয়, কাহা চিনাৱে মেৰিয়া লম্বি बीत उसार, घर तो 3.5 हाथ वही घना तपोणे 4। পৰমাত্মাই কয়, কি আনন্দ কৰি আছা, ওখ ওখ 4খন ৱাল গাঁঠি, ওখ অট্টালিকা সাজি, कि घर तो 3.5 हाथ घना तपोणे 4, और कह कबीर अधिकाग है उनको नहीं विचार। আমাৰ হাত ইমান খিৰি থাকে, আমাৰ দেশীয় ভাষাত ইয়াক হাত বুলি কয়। প্ৰত্যেক ব্যক্তিৰ শৰীৰ 3.5 হাতৰ হয়, সুদ হাত বুলি কয় 3.5 হাত। গতিকে পৰমাত্মাই কয়, আপুনিতো 4টা কোঠালিৰ ঘৰ বনাইছে, এটা কোঠালিৰ এখন পালেঙত এটা কোণৰ স্থানেৰেই হৈ যায়, য'তেই নোহোৱা কিয়। গতিকে পৰমাত্মাৰ কোৱাৰ ভাৱ এইটো যে আপোনালোকে আনক দেখি নিজৰ কৰ্ম বেয়া নকৰিব। তোমাৰ ভাগ্যত ভগৱানে যি দিছে সেয়াই যথেষ্ট। 2-3টা কোঠালি বনাই লোৱা, নাথাকিলেও চিন্তা নকৰিবা, তাতেই টাইম পাছ কৰা, এইটো ভাবি যে এয়া ৰেষ্টুৰেণ্ট, কিছুদিন আমি টাইম পাছ কৰিব লাগিব। তাৰ পিছত আমাৰ দৃষ্টিকোণ পৰমাত্মাৰ ফালে আহিব লাগে, ভগৱানৰ ফালে। তেওঁ সমৰ্থৱান আছিল, এটা ৱৰ্ডত, এটা শব্দত গোটেই ব্ৰহ্মাণ্ড ৰচিব পাৰে। পৃথিৱী, তাতে বহুত ঘাঁহ বন বনাব পাৰে, গছ গছনি জন্ম দিব পাৰে, এজ ইট ইজ, ফল থকা একেই, সূৰ্য জোন বনাব পাৰে। সেই পৰমাত্মা এটা জুপুৰিত থাকে।
আৰু এটা ক্ৰিয়া কৰি দেখুৱায় যে নিজৰ কামো কৰা, ৱৰ্ক কৰা, ৰামো জপ কৰা, ইমানখিনিয়ে লাগে, বহুতৰ প্ৰয়োজন নাই। যদি তুমি ইয়াতো সুখত থাকিব বিচাৰা আৰু সেই সুখময় স্থান প্ৰাপ্ত কৰিব বিচাৰিছা, গতিকে যেতিয়া সেই মালিকৰ ফালে চাই আগবাঢ়িবা, সংসাৰৰ ফালে চাই আগুৱাবা, এই মাৰ্গত আগবাঢ়িব নোৱাৰিবা। পৰমাত্মাই কয়, "জোঁ ৰাখে তো হি ৰহোঁ।" মালিকে যেনেকেই নাৰাখক, ঘৰ দিয়ক, গাড়ী দিয়ক, ন' প্ৰব্লেম, কিন্তু ভগৱানক নাপাহৰিবা। মালিকৰ কোৱাৰ ভাৱ এইটো, একেবাৰে কমৰ কথা কৈছে যে যদি 3.5 হাত বা 4.5 হাতৰ ঘৰ হয় তথাপিও সন্তুষ্ট হবা, ভগৱানক নাপাহৰিবা। যদি ৰামক পাহৰা আৰু আনৰ নকল কৰিব গৈ কোনোবাই ঘৰ বনাইছে ময়ো বনাম, তেতিয়া বেয়া হ'ব। ভগৱান কোনো বালক নহয়, সকলো জানে তেওঁ যে এই ল'ৰাটোৱে যেতিয়ালৈ খেলনা নাপায় ই আগলৈ নাযাব। গতিকে সেই খেলনাও ভগৱানে ইয়াত দিব আপোনাক, তেওঁ বালক নহয়। নিজৰ সন্তানক কন্দা কোনেও চাব নোৱাৰে, তেওঁতো সমৰ্থবান, ধনী পিতৃয়েতো একেবাৰে নাচাব। গতিকে আপোনালোক ধনী পিতৃৰ সন্তান, সেই কবিৰ ভগৱানৰ, আপোনাৰ কোনো বস্তুৰে অভাৱ থাকিবলৈ নিদিয়ে, কিন্তু ভক্তি কৰিব লাগিব। এতিয়া ইয়াৰে স্থিতি ক পৰমাত্মাৰ, আপোনালোক কি স্থানত বাস কৰি আছে? সাথী হামাৰে চলে গয়ে, हम भी चालन हारे, कोई कागज में बाकी रेरी, ताते लगी है वारे। पतझड़ आवत देख कर बन रोवे मन माही, वो ऊंची टेनी पात थे आज पीले हो जाए। पात जड़नता यूं कहे, सुन भई तरुवर राय, अब के बिछुड़े नहीं मिले, ना जाने कहाँ गिरेंगे जाए। तरवर कहता पात से, सुनो पात एक बात, यहाँ की यह रीति है, एक आवत एक जात। পৰমাত্মাই আমাক এটা উদাহৰণ দি আছে। কি কৈছে, যেনেকৈ সংসাৰ ৰূপী বনত আৰু এটা পৰিয়াল ৰূপী গছ লাগি আছে। পতঝड़ आती है जब उनका, যেতিয়া পাত সৰাৰ সময় আহে সেই সময়ত পৰমাত্মাই কৈ আছে যে প্ৰথমে সেউজীয়া হৈ আছিলে সেই বননি, এতিয়া মনতে কান্দি আছে যে পাত দেখা পোৱা নাই, শুকাই শুকাই সৰি আছে। তাৰপিছত কি কৈছে, পাত সৰাৰ দিনত পুৰণি পাতবোৰ ছিঙি ছিঙি শুকাই সৰি যায়, হয়তো কোনোবা লেতেৰা নলীত পৰে, নহলে পুখুৰ ভৰিৰ তলত পৰি ছিঙি যায়, নহলে কোনোবাই উঠাই জ্বলাই দিয়ে। তাৰ পিছতে সৰু সৰু কুঁহিপাত ওলায়, তাৰপিছত সেই পাত হৈ ফৰফৰাবলৈ ধৰে। এবছৰ এনেদৰেই থাকে, তাৰপিছত একেই দশা হয়, আকৌ নতুন কুঁহিপাত আহে। গতিকে পৰমাত্মাই বুজাব বিচাৰিছে, যিসকলে যে আমাৰ দৰে বৃদ্ধ হৈছে, সেই বগা চুলি একেবাৰে ভালদৰে দেখা পোৱা গৈছে, মৰিবলৈ সময় হৈছে, আৰু যদি এতিয়াও অযথা কাম নেৰে তেনেহলে মূৰ্খ। আৰু তৎক্ষণাতেই ককাক মৰি যোৱাৰ পিছত এতিয়া নাতি মৰাৰ সময় আহি পৰিব, 50-60 বছৰ নাচ গান কৰিব পাৰিব, তাৰপিছত একেই দশা হ'ব। গতিকে পৰমাত্মাই কৈছে, ক'ত আছা তোমালোক, অলপ বুদ্ধিৰে কাম কৰা। কৰিছিলা কাৰণ বিকল্প নাছিল, কিন্তু আজি বিকল্প আছে যে এই কাম কৰি সদায়ৰ বাবে সমাপ্ত কৰিব পাৰে এইবোৰ। পৰমাত্মাই বুজাই আছে যে পতঝड़ आवत देखकर बन रोवे मन माही, ये ऊंची टहनी पात थे पीले हो जाए। पात जड़नता यूं कहे, सुन भई तरुवर राय, अब के बिछुड़े नहीं मिले, ना जाने कहाँ गिरेंगे जाए। যেনে এতিয়া কোনো ব্যক্তিয়ে যদি গম পাই যে কেঞ্চাৰ হৈছে, ডক্তৰে যদি কৈ দিয়ে যে 10 দিনৰহে আলহী, সকলো সম্পৰ্কীয় একত্ৰিত হ'বলৈ আৰম্ভ কৰে, কুলৰ মানুহ আহিবলৈ আৰম্ভ কৰে, আৰু সি কয়, সেই সময়ত অনুভৱ কৰে যে যি পৰিয়ালত মই আছিলো এতিয়া আৰু থাকিব নোৱাৰিম, এতিয়া যাবই লাগিব। তেতিয়া সি নিজেই কয় যে হে ভগৱান, এতিয়া কি হ'ব মোৰ, নাজানো কলৈ যাম মই। তেতিয়া কুলৰ মানুহে সান্তনা দিয়ে যে ভাই চিন্তা নকৰিবা, ইয়াততো সকলোৰে লগত এনেকুৱা হয়,
কোনোবা আগত মৰে, কোনোবা পিছত, সকলোৱে যাব। গতিকে ইয়াৰে এটা ৰীতি আছে আৰু এনেদৰে সান্তনা দি আমি সন্তুষ্ট কৰোঁ। তাৰপিছত নিজৰ চিন্তা নকৰোঁ যে ইয়াক অলপ সান্তনা দিওঁ যাতে অশান্তিত নমৰে। গতিকে এইটোৱে উদাহৰণ দিছে পৰমাত্মাই। পাত জড়ন্তা ইউঁ কহে। এটা পৰিয়ালৰ পৰা ওলাই যোৱা এজন ব্যক্তিক মৰাজনে কয়, सुन भाई तरवर राय, अब के बिछड़े नहीं मिलेंगे तेरे तय, ना जाने कहाँ गिरेंगे जाए। নাজানো কুকুৰ হ'ম নে গাধ হ'ম, নাজানো কি দুৰ্গতি হ'ব। अब तरवर कहता पात से सुनो पात एक बात, यहाँ की यह एक रिवाज है। পৰম্পৰা আছে, ৰীতি আছে। এজন আহে, নাতিয়েক আহে, ককাকৰ মৃত্যু হয়। এক আব এক দাঁত। এইটো চিন্তা কৰিব নালাগে, এইটো হ'বই। এতিয়া ইয়াৰ বিকল্প কৈছে পৰমাত্মাই। আগম নিগম কো খোজ লে, বুদ্ধি বিবেক বিচাৰ, উদয় অস্ত কা ৰাজ মিলে, তো বিন নাম বেগাৰে। সমগ্ৰ পৃথিৱীৰ ৰজায়ো যদি এই সৎ সাধনা কৰা নাই, তেন্তে বেকাৰ কৰি আছে, বেকাৰ ভ্ৰমি আছে তেওঁ। যদি ৰজাই ভ্ৰমি আছে, তেন্তে আপুনি নিজৰ হিচাপ কৰক। এজন জনসাধাৰণ নাগৰিকে ৰজাকটো সক্ষম বুলি মানে, সমৰ্থবান বুলি মানে, তাৰ আগত ভিক্ষা খুজি ফুৰে আৰু পৰমাত্মাই কয় তেওঁ ভ্ৰমি আছে, যিয়ে সৎভক্তি নকৰে। এতিয়া বেগাৰৰ ডেফিনেশ্যন কম আপোনাক, কাৰণ আপোনালোকেতো নতুন পৃথিৱীত জন্ম লৈছে। মইতো পুৰণা পৃথিৱীত জন্ম লৈও নতুন পৃথিৱীৰ কথাও জানো। সেইবাবে মই আগৰ সকলো ফৰ্মুলা জানো আৰু বৰ্তমানৰো। সেইবাবে দাসে আপোনাক পৰমাত্মাই যি বাণী কৈছিলে সেয়া আগতে কৈছিলে। তাত আমাৰ পুৰণা শব্দ বহুত আছে যি আজি ল'ৰা ছোৱালীয়ে বুজি নাপাব। বেগাৰ মানে কি? সেইবাবে পৰমাত্মাই দাসক এনেকুৱা সময়ত ইয়ালৈ আনিলে যাতে মই পৰমাত্মাৰ বাণীক দাসে ভালদৰে বুজি তেওঁৰ সন্তানসকলক নিৰ্ণায়ক ধৰণে বুজাব পাৰোঁ। বেগাৰ, আমি যেতিয়া সৰু সৰু আছিলোঁ, আমাৰ গাঁওবোৰত নতুনকৈ ৰাস্তা বনাইছিল, 3 হুইলাৰ চলোৱা হৈছিল, ডাঙৰ পেট্ৰলৰ ডাঙৰ ডাঙৰ 3টা চকা থকা, ভাড়া মৰা। তাৰে এজন অহা নাছিল। আনজনে সুধিছিল যে কালি কলৈ গৈছিলা, কি হৈছিল, ঠিকে আছাতো? সি কৈছিলে যে কালি মই বেকাৰ ফচিলোঁ। তাৰপিছত বেকাৰৰ কথা ক'লে যে কেনেকৈ ৰাতি 12টা বজাত পুলিচ আহিল আৰু মোক লৈ গ'ল ৰাতি 2টামান বজাত কালি, আৰু লৈ গ'ল মোক থানালৈ। পেট্ৰল মই নিজৰ পকেটৰ পৰাই ভৰালোঁ। আৰু তেওঁ বহি সেই সময়ত বহু ঠাইত ৰেড মাৰিবলগীয়া আছিল। আগতে থানাৰ মানুহৰ তাত গাড়ী নাছিল। তেওঁলোকে কাৰোবাক ধৰি লৈ যায় আৰু গোটেই দিনটো তেওঁকে খটুৱায়। সি ক'লে যে গোটেই দিনটো প্ৰায় 200 কিলোমিটাৰ মই 3 হুইলাৰ চলালোঁ। 200 টকাৰ পেট্ৰল মই ঘৰৰ পৰাই দিলোঁ। ৰুটিও মই নিজে খালোঁ আৰু আনকো খোৱালোঁ। যি পুলিচ লগত আছিল, চাহপানীও খাইছিল। আৰু এতিয়া আনেতো এনেকৈ ভাবি আছিলে যে ভাল উপাৰ্জন কৰি আছে, ই বহুত বেগেৰে গৈ আছে, ইমান চলিছে ইয়াৰ 3 হুইলাৰখন। কিন্তু তাৰ কি হৈছিলে? ঘৰৰ পৰাই খৰচ হ'ল সকলো, আৰু দেখাত এনেকুৱা লাগিছিল যেন তাৰ লাভৰ বাবেই সি চলাই আছে। গতিকে ইয়াক বেকাৰ বুলি কয়, যে মই আজি বেকাৰতে ফচিলোঁ। গতিকে ইয়াত কোনোবা যদি ৰজা হৈছে, কোনোবা ডক্তৰ হৈছে, ইঞ্জিনিয়াৰ হৈছে, কোনোবা IAS IPS অধিকাৰী হৈছে, বা কোনোবা জাজ হৈছে, বা কোনোবা এডভকেট হৈছে, বা কোনো ছেঠ হৈছে, বা কোনো মন্ত্ৰী, মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি হৈছে, তেওঁলোক আগৰ জনমৰ পুণ্যকৰ্মী প্ৰাণী। আৰু এওঁলোকৰ আগৰ বেটৰী চাৰ্জ হৈ আছে, আগৰ জন্মৰ পুণ্যৰ ধন লগত আছে, তেওঁলোকেই এনেকুৱা স্থান পায়। এটা পৰিয়ালত এজনে ৰিক্সা চলাই আছে আৰু এজন ব্যক্তি ভালকৈ দোকান দি আছে, সদায় 200-500 টকা লাভ কৰি আছে, হাজাৰ হাজাৰ টকা।
গতিকে এনেকুৱা ডিফাৰেঞ্চ আগৰ সংস্কাৰৰ পৰাই হয়। আজি কোনোবা মুখ্যমন্ত্ৰী, আন ব্যক্তিয়েতো তেওঁক ভগৱান বুলি ভাবি লয়, আগে পিছে ৰঙা লাইট জ্বলি থাকে, ডাঙৰ ডাঙৰ অধিকাৰীয়ে চেলুট মাৰে আৰু আমাৰ দৰে ভিখাৰীয়ে তাৰ আগত হাতযোৰ কৰি থিয় হওঁ। গতিকে তাকো পৰমাত্মাই কৈছে, ইটো সৰু টুকুৰা এটাৰহে ৰজা, যদি সমগ্ৰ পৃথিৱীৰো শাসক হয় আৰু যাৰ লগত ভক্তি নাই, তেন্তে সি বেকাৰ আছে, ভ্ৰমিত হৈ আছে। সি নিজৰ আগৰ পুণ্যৰ পৰাই সেই থ্ৰী হুইলাৰজনৰ দৰে পিঠত ঘূৰা ফুৰা কৰা যেন লাগিব, উন্নত যেন লাগিব, কিন্তু তেওঁ নিজৰ ঘৰৰ পুঁজিয়ে নাশ কৰি আছে। নিজৰ আগৰ পুণ্য হেৰুৱাই নাশ কৰি পিছৰ জন্মত কুকুৰৰ যোনিত, গাধৰ যোনিলৈ যাব। সেইবাবে পৰমাত্মাই কয়, আগম নিগম কো খোজ লে, বুদ্ধি বিবেক বিচাৰে, উদয় অস্ত কা राज मिले, तो बिन नाम बेगारे। पृथ्वी पति चकवे गए, जिनके चक्र चलंत, रावण सरीखे कौन गिने, अस गए अनंत। बिन उपदेश अचंभ है, ये क्यों जीवत हैं प्राण, भक्ति बिना कहाँ ठोर है, ये नर नाही पाषाण। হে ভগৱান, এই আত্মাত কিমান বেয়া বস্তু সোমাল, আমাৰ অন্তৰত ইমান কঠোৰতা কেনেকৈ আহিল? ইমান ডাঙৰ কথা কৈছে দাতাই, ইয়াক জগাবলৈ কৈছে, তুমি কি কৰি আছা, ক'ত বহি আছা, কি কৰিব লাগিছিল, আৰু যি সুখ তুমি ইয়াত বিচাৰি আছা সেয়া তুমি নাপাবা, কাৰণ সেয়া কেৱল সংস্কাৰৰ পৰাহে প্ৰাপ্ত হ'ব। যিমানেই যি নকৰা কিয়, যিমানেই চুৰ নকৰা কিয়, যিমানেই ঘোচ নোখোৱা, যিমানেই খেলি মেলি নকৰা, যিমানেই ডকাইতি নকৰা, আপোনাৰ ভাগ্যত থকাখিনিহে পাব, তাতকৈ বেছি নাপাব। কালি আপুনি চুৰ কৰি 2 লাখ উপাৰ্জন কৰিলে, হঠাৎ এনেকুৱা সমস্যা হ'ব আপোনাৰ 4 লাখ টকা লাগিব, পইচাও নাথাকিব আৰু কৰ্ম পাপো হ'ব, সেয়াতো থাকিবই, সেয়া পিছলৈ হলেও ভুগিবলগীয়া হ'বই। গতিকে পৰমাত্মাই কৈছে যে বিন উপদেশ, চাওক, উপদেশ মানে গুৰুৰ শিক্ষা আৰু দীক্ষা দুয়োটাকে উপদেশ বুলি কোৱা হয়। जो बिन उपदेश आश्चर्य है, अचंभ है, ये क्यों जीवत है जीव प्राण, और भक्ति बिना काठोर है। এয়া নৰ নহয়, মনুষ্য নহয়, এয়াতো পাথৰ, ইমানখিনি বিবেক নাই ইহঁতৰ। নৰ নাহি ये पाषाण, যাত এই জ্ঞান আৰু ভগৱানৰ বাণীয়ে প্ৰভাৱ পেলোৱা নাই, তেন্তে তেওঁ মনুষ্য নহয়, পাথৰৰ দৰে হৃদয়ৰ মানুহ হ'ব, পাপ কৰ্মৰ বেছি প্ৰভাৱ পৰিব। কেতিয়াবা চাগে আপোনালোকে শুনিছে ভাগ্যত থাকিলেহে পোৱা যায়, ভাগ্যত থকাখিনি পাবই, আৰু যে 2 নম্বৰী কাম কৰিছা, সেয়া কৰি আৰু বেয়া কৰিছা, সেই পাপ আপোনাৰ লগতে থাকিব, নাযায় আঁতৰি। তাৰপিছত বিকল্প কৰিছে পৰমাত্মাই, ঠিক আছে, ভুলতেই যি ভুল কৰিলা, আগলৈ সতৰ্ক হৈ যাবা, ইয়াৰ পৰা দীক্ষা লোৱা, আপোনাৰ আগৰ পাপো নাশ হ'ব। আগলৈ আপোনাৰ ভাগ্যত নাথাকিলেও এওঁ সমৰ্থবান, আপোনাৰ বাবে নতুনকৈ লিখিব এই কবিৰ ভগৱানে, তেওঁ সমৰ্থবান শক্তি, এই কথা জানি ল'ব। बिन उपदेश अचंभ है, क्यों जीवत है प्राण, भक्ति बिना काठोर है, ये नर नाही पाषाण। आगे गए ना बावड़े, रहते भी सब जा, बिन साहेब की बंदगी, कहीं ठोर ठिकाना ना। হয় হয়, পুণ্যাত্মাসকল এদিন কলিতা কঁপিব আপোনালোকৰ, যেতিয়া আপোনালোকৰ পাপ কৰ্মৰ জ্বৰ আঁতৰিব, আত্মা পবিত্ৰ হৈ যাব, চকুৰ পানী নৰব যেতিয়া এই বাণী শুনিব। এতিয়া পৰমাত্মাই কি কৈছে, যে আমাৰ যিসকল ককা আজোককা আগতেই গুচি গ'ল, তেওঁলোকে আহিতো কোৱা নাই যে তেওঁলোকৰ কি দশা হ'ল, আৰু বাকীবোৰো যাব। এতিয়া ভগৱানে আহি স্বয়ং কৈছে
তাৰপিছত যিসকল সন্তক লগ কৰিছে তেওঁলোকেও কৈছে, গতিকে কি কৈছে যে আগতে যিসকল গ'ল তেওঁলোকতো উভতি নাহে আৰু থকা সকলো যাব এদিন। আৰু বিন চাহেব কি বন্দগী, বিনা ভগৱানৰ ভক্তি কিতা ঠৌৰ ঠিকানা। এতিয়া ইয়াত আৰু এটা সমস্যা আহে যে ভগৱান কোন, চাহেব কোন। এতিয়া দাসে এইটো আপোনালোকক বহুবাৰ কৈছে, ইয়াক বাৰে বাৰে ৰিভাইজ নকৰোঁ, কিয়নো চাওক, এজন মৌজাদ আৰু মালিক স্বামী, এজন কমিশ্যনাৰ ডিপিউটি কমিশ্যনাৰো স্বামী, ডিএম বুলি কয় বহু ঠাইত, আৰু মন্ত্ৰীও, মুখ্যমন্ত্ৰীও চাহেব, প্ৰধানমন্ত্ৰীও চাহেব, ৰাষ্ট্ৰপতিও চাহেব। গতিকে ইয়াত গৰীব দাসদেৱে কোন চাহেবৰ ফালে নিৰ্দেশ কৰিছে, তেওঁৰ চাহেব কোন আছিল? अनंत कोट ब्रह्मांड का एक रुचि नहीं बाहर, सतगुरु पुरुष कबीर है ये कुल के सिरजनहार। हम सुल्तानी नानक तारे दादू को उपदेश दिया, जात जुलाहा वेद न पाया वो काशी में कबीर हुआ। মানে ভগৱানেও কৈছে যে সেই চাহেব কোন হয়, যাৰ আমি ভক্তি কৰিব লাগে। এওঁ সেইজন পৰমাত্মা যিয়ে কাশীত শিপিনী তাঁতীৰ ওপৰত কবিৰ নামেৰে আহিছিল। সেই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ স্বামী এওঁ হয় সেই চাহেব। গতিকে ইয়াত কৈছে, পেহলে গই অগ গই না বাৱড়ি रहते भी सबजा और बिन साहेब की बंदगी की ठोर ठिकाना। যেনেকৈ আজি ইয়াত কোনোবা প্ৰধানমন্ত্ৰী হ'ল, ভক্তি নকৰিলে তেন্তে ৰজাৰ নেক্সট জীৱন গাধৰ পৰা আৰম্ভ হয়, এই বিধান ভগৱানে কৈছে। এতিয়া গাধৰ জীৱন যেতিয়া সম্পূৰ্ণ হ'ব, তাত মৃত্যু, তাৰপিছত ক'ব ব'লা কলৈ, যদি পুণ্য হৈছে স্বৰ্গলৈ যাবা। স্বৰ্গৰ সময় নিৰ্ধাৰিত আপোনাৰ পুণ্যৰ আধাৰত। যেতিয়া আপোনাৰ পুণ্যৰ পুঁজি সমাপ্ত হ'ব, তাৰপিছত ব'লা নৰকলৈ, তাত পাপ ভুগিব লাগিব। যেতিয়ালৈকে আমি কবিৰ চাহেবৰ শৰণলৈ নাহো, এই দাসৰ পৰা উপদেশ লৈ যদি সৎভক্তি নকৰে, তেতিয়া আপুনি কেৱল ৱৰ্কদানহে পাব। যেনেকুৱা কৰ্ম কৰিবা তেনেকুৱাই ফল আপোনাৰ ভগৱানে সিমানেই ফল দিব। যাক ভগৱান বুলি মানি আছিলা ইমানখিনিয়ে কাম কৰিব পাৰে, যেনেকুৱা কৰ্ম তেনেকুৱাই ফল। আৰু এই পৰমাত্মাই আপোনাৰ পাপ নাশ কৰিব যদি ভাগ্যত নাথাকে, কিন্তু আপোনাৰ আৱশ্যকতা আছে। যদি অযথা ডিমাণ্ড কৰে সেইবোৰ নাপায়। এজন বিদ্যাৰ্থীয়ে যদি আৱশ্যক বস্তুবোৰ খোজে, পিতৃ মাতৃয়ে সেইটোৱে দিয়ে। যদি খোজে মোক বন্দুক এটা দিয়া, পাগল নেকি দেউতাকে দিব যে বিদ্যাৰ্থীক বন্দুক আনি দিব? যদি এনেকুৱা ডিমাণ্ড কৰে তেনেহ'লে নাপাব। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। সৎসাই দৰ্শকসকল, আজি আপোনালোকক শুনাম বিশ্বনাথ জিলাৰ খড়গছেত্ৰীৰ জীৱন সংগ্ৰামৰ সৈতে জড়িত কিছু কথা। সমাজৰ এগৰাকী শিক্ষিত ব্যক্তি তেওঁ। প্ৰথমে তেওঁ হিন্দু সমাজৰ প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনাত আস্থা ৰাখিয়েই জীৱন যাত্ৰা অব্যাহত ৰাখিছিল যদিও পিছলৈ সেই ভক্তি সাধনাৰ প্ৰতি তেওঁৰ আস্থা লাহে লাহে কমি আহিবলৈ ধৰিছিল। তথাপিও ভগৱানৰ ওপৰত বিশ্বাস হেৰুওৱা নাছিল। তেওঁ এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈছিল, যিয়ে তেওঁ জীৱনক মৃত্যুমুখলৈ ঠেলি দিছিল। যোগ প্ৰাণায়াম কৰাৰ লগতে চেন্নাই এপ'লো হস্পিটেলত গৈও কোনো ধৰণৰ উপশম পোৱা নাছিল। হঠাৎ এদিন টিভিতে সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসং প্ৰবচন শুনিবলৈ পালে আৰু টিভিৰ জৰিয়তে সন্তজনাই দেখুওৱা সকলো সদগ্ৰন্থৰ প্ৰমাণিত জ্ঞান বুজি পোৱাৰ পিছত তেওঁ পূৰ্ণ পৰমাত্মাৰ প্ৰকৃত ভক্তিবিধিৰ পথ গ্ৰহণ কৰিলে। সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ গ্ৰহণ কৰা তেওঁ বহুতো লাভ পালে। শাৰীৰিক ৰোগ আচৰিত ধৰণে সম্পূৰ্ণৰূপে নিৰাময় হ'ল। তেন্তে আহকচোন তেওঁ নিজ মুখৰেই শুনো কিদৰে হাৰিয়ানা প্ৰান্তৰ এজন সন্তই তেওঁ জীৱন মৃত্যুমুখৰ পৰা ৰক্ষা কৰিলে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ, ছাৰ আপোনাৰ শুভ নামটো? মোৰ নাম খড়গ ছেত্ৰী। আপুনি ক'ৰ পৰা আহিছে? মই চন্দামাৰী বঙালী গাঁও, জিলা বিশ্বনাথ, অসমৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈছিলোঁ 2014 চনৰ জুলাই মাহত। আপুনি তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে কিবা ভক্তি সাধনা কৰিছিলনে? মই সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে পৰম্পৰাগত ভক্তি সাধনা কৰি আছিলোঁ, ব্ৰহ্মা বিষ্ণু মহেশ গণেশ এইসকলৰে। আৰু সেই সাধনাবিলাক আপুনি কেনেধৰণে কৰি আছিলে সেই সন্দৰ্ভত অলপ জনাওকচোন।
সেই সাধনাবিলাক মই আমাৰ মাৰ পৰা শিকি কৰিছিলোঁ। মই খ শ্ৰেণীৰ পৰাই সেই সাধনাবিলাক কৰি আহিছিলোঁ আৰু পিছলৈ ক্লাছ 8ত গৈ বেছিকৈ কৰিছিলোঁ। কিন্তু পিছলৈ মোৰ সেই সাধনাবিলাকত বিশ্বাস নাইকিয়া হোৱাত মই লাহে লাহে সাধনাবিলাক এৰি গৈছিলোঁ। তথাপিও ভগৱানৰ ওপৰত বিশ্বাস আছিল। আপুনি যিহেতু আপোনাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা হিচাপে যিবিলাক সাধনা আছিলে গোটেইবিলাক কৰি আহিছিলে, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? আমাৰ ঘৰত মাহেকীয়া সত্যনাৰায়ণ পূজা হৈছিলে। সেই পূজাবিলাকত আমাৰ যিজন ব্ৰাহ্মণ গুৰু আছিলে তেওঁলোকৰ যিখিনি ব্যৱহাৰ, সেই ব্যৱহাৰ দেখি মই তেওঁলোকৰ ওপৰত বিশ্বাস হেৰুৱাই পেলাইছিলোঁ। তাৰপিছত মই লাহে লাহে টিভিত গুৰু বিচাৰিব ধৰিলোঁ, কোনজন গুৰু সত্য গুৰু হয়। তেনেকৈ বিচাৰি যাওঁতে এদিনাখন মই সন্ত ৰামপাল গুৰু মহাৰাজৰ যিটো প্ৰজেক্টৰৰ দ্বাৰা সৎ শাস্ত্ৰবিলাক দেখুৱাই প্ৰবচন কৰা শুনিলোঁ, সেইবিলাকত মই ভাল পালোঁ আৰু তেতিয়া মই পুৰণা পৰম্পৰাবিলাক এৰি দিছিলোঁ। আৰু বৰ্তমান আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ যি সাধনা কৰি আছে, ইয়াৰ দ্বাৰা কিবা আপোনাৰ লাভ হৈছেনে? লাভ মোৰ অজস্ৰ হৈছে। গোটেইখিনি লাভ মই আপোনালোকক শুনাব নোৱাৰোঁ, কাৰণ সেইটো সময়ো নহ'ব। প্ৰথমতে মই দুৰাৰোগ্য বুলিয়ে ক'ব লাগিব, কাৰণ মই যেতিয়া 65 কেজিৰ আছিলোঁ, তাৰপিছত মই 10 মাহৰ ভিতৰতে 35 কেজি হৈছিলে মোৰ ওজন। তেতিয়া মই মোৰ চিকিৎসাৰ বাবে অল ইণ্ডিয়া মেডিকেল ইনষ্টিটিউট এইমছত গ'লোঁ, দিল্লীৰ সফদৰজং হস্পিটেলত গ'লোঁ, তাৰপিছত পতঞ্জলীৰ যোগগ্ৰাম হৰিদ্বাৰত গ'লোঁ, পতঞ্জলী যোগপীঠত গ'লোঁ আৰু মই নিজে এজন যোগ শিক্ষক আছিলোঁ। ৰামদেৱৰ পৰা মই যোগ শিক্ষা ট্ৰেইনিং লৈছিলোঁ আৰু মই গাঁৱতো বহুতো যোগ শিক্ষা কেম্প পাতিছিলোঁ। কিন্তু এই গোটেইখিনি কৰি মোৰ একো নহ'ল। লাষ্টত মই চেন্নাই এপ'ল' হস্পিটেলত গ'লোঁ। এপ'ল' হস্পিটেলতো একো নহ'ল। সেইখিনি আৰু মানে পৰম্পৰাগত ভক্তি সাধনা কৰি মোৰ একো লাভ হোৱা নাছিল। আৰু অন্য কিবা লাভ পাইছেনে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছত? সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছত মোৰ যিটো ৰোগ আছিলে সেইটো অকস্মাত ভাল হৈ গ'ল। মানে আচৰিত ধৰণে ভাল হৈ গ'ল। মোৰ ৱেটো বাঢ়িল আৰু সকলোৱে মোক কৈছিলে ইয়াৰ কলা টিবি হৈছিলে, কিছুমানে কৈছিলে ইয়াৰ কেঞ্চাৰ হৈছিলে। আৰু মই যিখন স্কুলত শিক্ষকতা কৰি আছিলোঁ তাৰ গাঁৱৰ মানুহে কৈছিলে যে ছাৰ আপুনিতো মৰিব এতিয়া, আমাৰ দুখ লাগিছে। তেনেকুৱা অৱস্থাৰ পৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ দীক্ষা লোৱাৰ পাছত মই অকস্মাত ভাল হৈছোঁ। আৰু ছাৰ, এনেকুৱা কি ভক্তি বিধি আপোনালোকক সন্ত ৰামপাল গুৰু মহাৰাজে প্ৰদান কৰে যাৰ দ্বাৰা নেকি আপোনালোকে মাৰাত্মক ৰোগৰ পৰা পৰিত্ৰাণ পাইছে? আমাৰ যিখিনি লাভ হৈছে সেই লাভৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজে আমাক এনেকুৱা ভক্তিবিধি দিয়ে যিটো হিন্দু ধৰ্মৰ পবিত্ৰ 4 বেদ আৰু গীতা শাস্ত্ৰত উল্লেখিত। গীতা শাস্ত্ৰৰ মতে যি পুৰুষে শাস্ত্ৰবিধি ত্যাগ কৰি নিজৰ ইচ্ছাৰে সাধনা কৰে তেওঁৰ সুখ শান্তি গতিমুক্তি একোৱেই নহয়। গতিকে সন্ত ৰামপাল গুৰু মহাৰাজে আমাক শাস্ত্ৰবিধি সন্মত ভক্তি সাধনা দিয়ে আৰু সেইটো কৰিলে আমাৰ সকলোখিনি সুখ সুবিধা হয় আৰু পৰলোকতো আমাৰ মুক্তি হৈ যায়। ছাৰ, আৰু এটা কথা জানিব বিচাৰিছোঁ, যিহেতু আপুনি এজন শিক্ষিত ব্যক্তি সেই হিচাপে মই জানিব বিচাৰিছোঁ যে আমাৰ অসমতো আধ্যাত্মিক শ্ৰদ্ধালু বহু গুৰু আছে। তেনে ক্ষেত্ৰত আপুনি হাৰিয়ানা প্ৰান্তৰ নিবাসী সন্ত ৰামপাল গুৰু মহাৰাজকে যে গুৰু হিচাপে ধাৰণ কৰিলে, এই ক্ষেত্ৰত ছাৰ কি ক'ব বিচাৰে আপুনি? মই অসমৰ তথা ভাৰতৰ বিভিন্ন ধৰ্মগুৰু থকা স্বত্তেও সন্ত ৰামপাল মহাৰাজৰ যিটো ভক্তিবিধি সেইটো আঁকোৱালি ল'ব লগা হ'ল। কাৰণ অন্য যিবিলাক গুৰু আছিলে তেওঁলোকৰ যিবিলাক ভকত আছিলে সেই ভকতসকলৰ যিটো অৱস্থা দেখি মই সেই গুৰুসকলৰ প্ৰতি মোৰ আস্থা হেৰুৱাই গৈছিলে। কাৰণ মই জনামতে এজন ভকতে যিখিনি কৰিব লাগে, যিখিনি খাব লাগে, কিখিনি খাব নালাগে আৰু তাৰ আচাৰ ব্যৱহাৰ শিষ্টাচাৰ যিখিনি হ'ব লাগে সেইখিনি ভকত সমাজত মই দেখা নাছিলোঁ। কিন্তু আনহাতে মই লাহে লাহে সন্ত ৰামপাল গুৰু মহাৰাজৰ ভকতসকলৰ আচাৰ ব্যৱহাৰ খোৱা বোৱা লক্ষ্য কৰি গৈছোঁ আৰু তেওঁলোকে যিটো আচাৰ ব্যৱহাৰ দেখুৱালে বা খোৱা বোৱা দেখুৱালে সেইটো চাই মই ক'ব পাৰিলোঁ যে সন্ত ৰামপাল গুৰু মহাৰাজৰ শব্দ শক্তি আছে। কাৰণ মই অধ্যয়নৰ পৰা গম পাইছিলোঁ যে যিজন গুৰুৰ শব্দ শক্তি থাকে তেওঁৰ ভকতেহে গোটেইখিনি নিজকে শুধৰাব পাৰে। এই কথা মই স্বামী বিবেকানন্দৰ এখন কিতাপ আছে, সেই কিতাপৰ পৰা গম পাইছিলোঁ যে যিজন প্ৰকৃত গুৰু হয় সেই গুৰুৰ শিষ্যসকলেহে সঠিক ভক্তি কৰিব পাৰে।
অন্যসকলে সঠিক ভক্তি কৰিব নোৱাৰে। আৰু ছাৰ আমাৰ সমাজত বৰ্তমান সময়ত আমাৰ এটা ভ্ৰান্ত ধাৰণা প্ৰচলিত হৈ আছে যে সন্ত ৰামপাল গুৰু মহাৰাজ সনাতনী বিৰোধী হয়। এনেধৰণৰ মানে আমি প্ৰচাৰ চলি থকা দেখি পাইছোঁ বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত সন্ত ৰামপাল গুৰু মহাৰাজৰ বিৰুদ্ধে এনেধৰণৰ মন্তব্য কৰা আমি দেখিবলৈ পাইছোঁ। এই ক্ষেত্ৰত ছাৰ এগৰাকী সচেতন ব্যক্তি হিচাপে আপুনি কি ক'ব বিচাৰে? প্ৰকৃততে সন্ত ৰামপাল গুৰু মহাৰাজ সনাতন বিৰোধী নেকি? সন্ত ৰামপাল গুৰু মহাৰাজ কোনো পধ্যেই সনাতন বিৰোধী নহয়। তেওঁক আমি সনাতন হিতৈষী বা সনাতন সমৰ্থকহে ক'ব লাগিব। কাৰণ সনাতন যিটো ধৰ্ম, সেই ধৰ্মৰ গুৰি ধৰোঁতা বৰ্তমান অকল গোটেই বিশ্বত সন্ত ৰামপাল গুৰু মহাৰাজে হয়। আমি সনাতন ধৰ্ম বা পিছলৈ যিটো সনাতন বেয়া হয়, ধাৰণাটো বেয়া হৈ হিন্দু ধৰ্ম হৈ গ'ল, সেই হিন্দু ধৰ্মৰ বিৰোধী বা সনাতন বিৰোধী বুলি আমি সন্ত ৰামপাল গুৰু মহাৰাজক ক'ব নোৱাৰোঁ, কোনেও ক'ব নোৱাৰে। যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসং শুনিছে বা তেখেতে লিখা পুথি পঢ়িছে, তেওঁলোকে কোনো পধ্যেই তেখেতক হিন্দু বিৰোধী বা সনাতন বিৰোধী ক'ব নোৱাৰে। আৰু বৰ্তমান আমাৰ সমাজত প্ৰচলিত যিবিলাক আধ্যাত্মিক গুৰু আছে, যিসকলে আমাক ভক্তিবিধি প্ৰদান কৰি আছে পৰম্পৰা হিচাপে, সেইসকলৰ যি ভক্তিবিধি আৰু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুৰ মাজৰ যি ভক্তিবিধি, ইয়াৰ মাজত পাৰ্থক্য কি ছাৰ আচলতে? বৰ্তমান অন্য সাধু সন্তসকলৰ গুৰুসকলৰ ভক্তিবিধি আৰু আমাৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ ভক্তিবিধিৰ মাজত পাৰ্থক্য স্পষ্ট। সন্ত ৰামপাল গুৰু মহাৰাজে ভক্তিবিধি হিচাপে চাৰিবেদ আৰু গীতাক প্ৰাধান্য দিছে, কিন্তু অন্য গুৰু সাধু সন্তসকলে চাৰিবেদ আৰু গীতাৰ কথা একেবাৰেই মানি চলা নাই বুলি আমি ক'ব পাৰোঁ। আৰু ছাৰ, যিহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাইছে বুলি আপুনি মত ব্যক্ত কৰিলে, যিসকল দৰ্শকে আপোনাক এই টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, সেইসকলক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? মই এটি নিষ্কিন প্ৰাণী, মই তেনেকৈ বাৰ্তা ঠিক দিব নোৱাৰোঁ বাৰ্তা হিচাপে, কিন্তু মই অনুৰোধ কৰিব পাৰোঁ, তেওঁলোকক প্ৰাৰ্থনা জনাব পাৰোঁ যে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা সকলোৱে ল'ব লাগে। নাম দীক্ষা লৈ আপোনালোকে যদি তেওঁ কোৱা মতে ভক্তি সাধনা কৰি যায়, 100% যদি নীতি নিয়ম মানি চলে, তেতিয়াহ'লে আপোনালোকৰ আৰ্থিক, মানসিক সকলো প্ৰকাৰৰ দুখ নাইকিয়া হয় বা শাৰীৰিক দুখ, সকলো প্ৰকাৰৰ দুখ নাইকিয়া হয়। গতিকে আপোনালোকে সন্ত ৰামপাল গুৰু মহাৰাজক বিৰোধ কৰাৰ আগতে বা সন্ত ৰামপাল গুৰু মহাৰাজৰ দীক্ষা নলওঁ বুলি কোৱাৰ আগতে তেওঁনো কি কৈ আছে, এই কথাটো শুনাটো নিতান্তই প্ৰয়োজন। কাৰণ তেওঁ কি লিখিছে, তেওঁৰ কিতাপত কি আছে, তেওঁৰ সৎসংগত কি আছে, সেইবিলাক আমি নপঢ়াকৈ বা নুশুনাকৈ বা নজনাকৈ তেওঁৰ বিৰোধ কৰাটো মূৰ্খ মানুহৰ চিন বুলি মই ভাবোঁ। সকলো জানি শুনাৰ পাছত যদি কিবা শংকা থাকি যায় কাৰোবাৰ মনত যে এনেকুৱাটো হ'ব নালাগিছিলে, এইটোতো তেওঁ বেছি ক'লে, তেনেকুৱা যদি কিবা এটা আছে, তেতিয়াহ'লে আপোনালোকে আমাৰ যিটো সৎসং চলে সন্ত ৰামপাল গুৰু মহাৰাজৰ, সেই সৎসংগত তলত এটা ষ্ট্ৰিপ চলি থাকে, সেই ষ্ট্ৰিপত কিছুমান নাম্বাৰ থাকে। সেই ফোন নাম্বাৰত আপোনালোকে ফোন কৰি আপোনালোকৰ শংকা নিবাৰণ কৰিব পাৰে যে আমাক এইখিনি ভাল লগা নাই বা এইখিনি আমাৰ সন্দেহ হৈছে। তেনেদৰে আপোনালোকে লাহে 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 তেওঁক বুজি উঠক। তেওঁক বুজি উঠাৰ পাছত যেতিয়া আপোনালোকৰ আত্মসন্তুষ্ট হ'ব, তেতিয়াহ'লে আপোনালোকে নিশ্চয় ইয়াত আহিব পাৰিব। ছাৰ, শেষত আৰু এটা কথা জানিব বিচাৰিছোঁ, আমি বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত দেখোঁ যে সন্ত ৰামপাল গুৰু মহাৰাজে সেৱা আগবঢ়াই থকা আমি দেখিবলৈ পাইছোঁ। এই ক্ষেত্ৰত ছাৰ আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ মুখ্য উদ্দেশ্য কি আচলতে? আমাৰ গুৰু সন্ত ৰামপাল মহাৰাজৰ মুখ্য উদ্দেশ্য হৈছে আত্মকল্যাণ। আৰু আত্মকল্যাণ কৰিবলৈ গ'লে প্ৰথমতে আত্মকল্যাণৰ চৰ্ত কি? মানুহ এজন প্ৰকৃত মানুহ হ'ব লাগিব। আৰু আত্মকল্যাণৰ বাবে আমি সকলো বিশ্ববাসীক এক বুলি ভাবিব লাগিব। যিটো আমাৰ সনাতন ধাৰণা, বসুধৈৱ কুটুম্বকম, যিটো সনাতন ধাৰণা, সেইটো অকল সন্ত ৰামপাল গুৰু মহাৰাজৰ ভক্তিবিধিৰ দ্বাৰাহে সম্ভৱ। কাৰণ তেওঁৰ ভক্তিবিধিত জাতিভেদ নাই, অস্পৃশ্যতা নাই, অশৌচবিধি নাই, আৰু কোনো যৌতুক প্ৰথা নাই, টকা ধাৰত দি সুদ লোৱা পৰ্যন্ত ইয়াত মানা কৰা আছে। তাতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল তেখেতৰ মূল উদ্দেশ্য।
সন্ত ৰামপাল গুৰু মহাৰাজৰ মূল উদ্দেশ্য হৈছে আত্মা কল্যাণ, আত্মাৰ পূৰ্ণ মুক্তি, মোক্ষ লাভ। সেই পূৰ্ণ মুক্তি মোক্ষ লাভৰ বাবে ভক্তি কৰিবলগীয়া হয়, শাস্ত্ৰসন্মত ভক্তি কৰিবলগীয়া হয়, আৰু সেই ভক্তি কৰি আত্মা এটাই মোক্ষ লাভ কৰিব পাৰে। কিন্তু তাৰ আগতে এই সংসাৰত থকা দিনকেইটাত শাৰীৰিক, মানসিক, আৰ্থিক সকলো প্ৰকাৰৰ যিটো লাভ, অতি কম লাভ হ'লেও এজন মানুহে পাব লাগিব। কাৰণ যদি আপুনি আৰ্থিকভাৱে একেবাৰেই নিচলা আৰু শাৰীৰিকভাৱে একেবাৰেই দুৰ্বল আৰু মানসিক ভাৰসাম্যহীন হৈ আছে, তেতিয়াহ'লে আপুনি ভক্তি কৰিব নোৱাৰে আৰু আপোনাৰ মনত সেই মোক্ষৰ যিটো ধাৰণা, সেইটো এটা অলিক কল্পনা নিচিনাই লাগিব। কিন্তু যেতিয়া সন্ত ৰামপাল গুৰু মহাৰাজৰ যিটো ভক্তিবিধি সেইটো আপুনি আঁকোৱালি ল'ব, তেতিয়া আৰু যদি আপুনি 100% নীতি নিয়ম মানি চলিব, তেতিয়া আপুনি নিজেই প্ৰত্যক্ষ কৰিব যে আপোনাৰ যিখিনি অসুবিধা আছিলে সংসাৰত থকাৰ বাবে, শাৰীৰিক অসুবিধা মানে দুখ কষ্ট, মানসিক অসুবিধা আৰু যিটো আৰ্থিক অসুবিধা, সেইখিনি লাহে 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 আঁতৰি যাব। আঁতৰি যোৱাৰ লগে লগেই আপোনাৰ বিশ্বাস বাঢ়ি আহিব, আৰু বিশ্বাস বাঢ়িলে এইটো সঁচা কথা যে আপোনাৰ ভক্তি বাঢ়ি আহিব, আৰু ভক্তি বঢ়াৰ পিছত আপুনি সেইখিনি ভক্তি কৰিব পাৰিব যিখিনি ভক্তি মোক্ষৰ বাবে প্ৰয়োজনীয়। গতিকে সন্ত ৰামপাল গুৰু মহাৰাজৰ যিটো উদ্দেশ্য আছিলে মোক্ষ লাভ কৰোৱা, আত্মাক সত্য ভক্তি দি মোক্ষ লাভ কৰোৱা, তাৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজে এই আত্মাবোৰক মানে মানুহবোৰক প্ৰথমতে ইয়াত সংসাৰত অকণমান হ'লেও মৌলিক সা সুবিধাসমূহ যিখিনি নহ'লে মানুহ চলিব নোৱাৰে, সেইখিনি দিয়াৰ পাছত ইহঁতে ভক্তি কৰিব আৰু ভক্তি কৰি আত্মকল্যাণ কৰাব পাৰিব। গতিকে সন্ত ৰামপাল গুৰু মহাৰাজে তেওঁৰ উদ্দেশ্য আত্মকল্যাণ যিটো সেইটো সফল কৰাবলৈ বিভিন্ন নীতি নিয়ম বান্ধি দিছে। সেই নীতি নিয়ম মানি চলিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ উদ্দেশ্য সফল হ'ব, মানে আত্মাৰ মোক্ষ হ'ব। আৰু ছাৰ শুনিছোঁ যে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে নিচাৰ পৰা পৰিত্ৰাণ পাব পাৰি। এই ক্ষেত্ৰত ছাৰ কিমান দূৰ সত্য কথা সাৰ? প্ৰকৃততে এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে নিচা পৰিত্ৰাণ কৰিব পাৰি নেকি? এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পাছত নিচা পৰিত্যাগ কৰিব পাৰি, যদিহে সেই সন্তজন সদ্গুৰু হয়। কবিৰ পৰমাত্মা নিজেই সদ্গুৰু, গতিকে কবিৰ পৰমাত্মাৰ অংশস্বৰূপ সন্ত ৰামপাল মহাৰাজ প্ৰকৃত সদ্গুৰু। তেনে সদ্গুৰুৰ পৰা দীক্ষা লোৱাৰ পাছত নিচা ত্যাগ কৰিব পাৰি। সেইটো তেওঁৰ মন্ত্ৰ শক্তিৰ দ্বাৰাই বা তেওঁৰ আশীৰ্বাদৰ দ্বাৰাই সম্ভৱ হয়। ছাৰ, শেষত আমি জানিব বিচাৰিম যে সন্ত ৰামপাল গুৰু মহাৰাজৰ ঘৰ হৈছে হাৰিয়ানা প্ৰান্তত। সন্ত ৰামপাল গুৰু মহাৰাজ হাৰিয়ানা প্ৰান্তৰ নিবাসী। তেনে ক্ষেত্ৰত ছাৰ আমি অসমৰ পৰা যদিহে সহজভাৱে নাম দীক্ষা ল'ব বিচাৰোঁ, কেনেকৈ ল'ব পাৰিম ছাৰ? সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'বলৈ অতি সহজ। বৰ্তমান গোটেই বিশ্বৰ লগতে আমাৰ ৰাজ্যও সকলো আমি শিক্ষিত, আৰু তাতকৈ ডাঙৰ কথা, সকলো মানুহৰ হাততে শিক্ষিত হওক অশিক্ষিত হওক সকলোৰে হাতত মোবাইল ফোন আছেই। আৰু মোবাইল ফোন ব্যৱহাৰ কৰিবলৈ শিক্ষাৰ ইমান এটা প্ৰয়োজন নাই, মানে অতি কম প্ৰয়োজন আছে, কাৰণ অশিক্ষিত মানুহেও মোবাইল ফোন ব্যৱহাৰ কৰি আছে। সেই মোবাইল ফোনত আপোনালোকে সন্ত ৰামপাল গুৰু মহাৰাজ সৎসংগ এইখিনি লিখি চাৰ্চ কৰিলেই তাত আমাৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ গোটেই সৎসংগ আপোনালোকে শুনিবলৈ পাব। আৰু তাৰ লগে লগে সেই সৎসংগত তাতে আপোনালোকে কিছুমান যোগাযোগৰ নম্বৰ পাব। সেই যোগাযোগৰ নম্বৰত ফোন কৰিলেই আপোনালোকে নিজৰ নিচেই ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা পাই যাব, আৰু আপোনালোকে অতি সহজে নাম দীক্ষা ল'ব পাৰিব। ছাৰ, তাত কিবা নাম দীক্ষা লওঁতে কিবা টকা পইচা দিব লগা হয় নেকি? নাম দীক্ষা লওঁতে এটকাও দিব লগা নহয়, সেইটোৱে ইয়াত আটাইতকৈ ডাঙৰ কথা। ধন্যবাদ থাকিল ছাৰ। ধন্যবাদ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ
ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।